নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লৈ আনিছো 20 জানুৱাৰী তাৰিখে হৈ যোৱা ক্লাছ 6 নবোদয় এন্ট্ৰান্স এক্সামৰ অসমীয়া সেকশন 2 20টা কোৱেশ্চন কাৰ কিমানটা শুদ্ধ হল তোমালোকে চাই লোৱা 61 ৰ শুদ্ধ উত্তৰটো হ'ব ধন্যবাদৰ অৰ্থ হল আমি কৃতজ্ঞ নম্বৰটো শুদ্ধ মহান সদ্গুণ কি কৃতজ্ঞতা প্ৰদৰ্শনটো হ'ব অপচন বি নিজৰ বিচাৰ পেছেজটোত বিচাৰ বুলি আছিলে গতিকে ইয়াত বিচাৰ শুদ্ধ হ'ব নিজৰ বিচাৰত কোনোবা কৃতজ্ঞ হ'ব পাৰে দ্যাট মিন্স 63 ৰ অপচন নম্বৰ সি সহায়ক শব্দটো হল বিশেষণ ঠিক আছে ক্ৰিয়া নহয় কি হ'ব বিশেষণ অপচন নম্বৰ ডি প্ৰায় সকলে ক্ৰিয়া বুলি লিখিছে ক্ৰিয়াটো নহয় কি হ'ব বিশেষণ এডজেক্টিভ হয় সদ্গুণৰ অৰ্থ হল ইয়াত অৰ্থটো সুধিছে গতিকে ইয়াৰ দুটা অপচন হ'ব পাৰে মই ভাবিছো এটো হ'ব লাগিছিলে ডিও হ'ব পাৰে নবোদয় বিদ্যালয় সমিতিয়ে অৰ্থাৎ পৰীক্ষা সমিতিয়ে যদি শান্তিটো শুদ্ধ বুলি ভাবে তেওঁলোকে শান্তিটো দিব তেওঁলোকৰ ওপৰত এটো নিৰ্ভৰ কৰিব কিন্তু অপচন এ টো বুলি আমি ধৰিব পাৰো 66 সুন্দৰলাল বহুগুণা এগৰাকী মহান কি আছিল পৰিৱেশবিদ আছিল অপচন নম্বৰ এ তেওঁৰ গাঁওখন ভৰা আছিল সেউজীয়া অৰণ্যৰে অপচন সি অৰণ্যৰ গছ কটাৰ ফলস্বৰূপে প্ৰলয়কাৰী বান হবলৈ ধৰিলে অপচন এ টো শুদ্ধ হ'ব 69 ৰ সুন্দৰলাল বহুগুণা কি বাচক ব্যক্তিবাচক সমুহবাচক নহয় জাতিবাচকো নহয় ভাৱবাচকো নহয় কি হৈ যাব ব্যক্তিৰ কথা কৈছে গতিকে ব্যক্তিবাচক মূল্যবান শব্দৰ পৰ্যায়বাচী সিনোনিম মানে সমাৰ্থক শব্দটো উলিয়াবলৈ কৈছে গতিকে মূল্যবানৰ সমাৰ্থক শব্দটো কি হৈ যাব অপচন সি অমূল্য অনুচ্ছেদ 3 আৰু 4 ইয়াত একেলগে আছে 71 ৰ তোমালোকে মিলাই লবা ইয়াত কোৱেশ্চনৰ নাম্বাৰবোৰ বেলেগ বেলেগ হ'ব পাৰে দীঘলীয়া সময় ধৰি টিভি চালে আমাৰ কিহত প্ৰভাৱিত নহয় বুলি সুধিছে মানসিক স্বাস্থ্যটো নহয় দৈৰ্ঘ্যত অপচন বি টো শুদ্ধ হ'ব ঠিক আছে ইয়াত কি কৈছে ইয়াত নিৰ্দিষ্টভাৱে কৈ দিয়া আছিল যে টিভি চালে আমাৰ মানসিক স্বাস্থ্য আৰু শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে হানিকাৰক বুলি কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব দৈৰ্ঘ্য হ'ব অপচন নম্বৰ বি আতংক আৰু হিংসাৰ ঠিক আছে দৃশ্যাৱলীয়ে যুৱকৰ মনোবৈজ্ঞানিক সমস্যাৰ সৃষ্টি কৰে মনোবৈজ্ঞানিক সমস্যাৰ সম্বন্ধ কিহৰ সৈতে মনৰ সৈতে মনোবৈজ্ঞানিক বুলি ক'লে মনৰ কথাটো আহিব টিভি চোৱাৰ প্ৰভাৱ শিশুৰ দৃষ্টিশক্তিৰ ওপৰত অধিক পৰে কিয়নো সিহঁতে টিভি ওচৰৰ পৰা চায় লেহেম শব্দৰ সমানাৰ্থী মানে সমাৰ্থক শব্দটো কি হৈ যাব লাহে লাহে অপচন নম্বৰ সি অনুচ্ছেদত থকা হানিকাৰক শব্দৰ বিপৰীত অৰ্থটো কি হ'ব ইয়াৰ বিপৰীত শব্দটো কি হৈ যাব উপযোগী 76 ৰ বিনম্ৰতা এক মহান গুণ অপচন এ টোৱে শুদ্ধ হ'ব বিনম্ৰতাৰ অৰ্থ হল নম্ৰ হোৱা অপচন বি টোৱে শুদ্ধ হ'ব বিনম্ৰ ব্যক্তি আনৰ অভিজ্ঞতাৰ পৰা শিকে অপচন এ টো শুদ্ধ হ'ব অহংকাৰৰ সমানাৰ্থী কি হৈ যাব সমানাৰ্থী অহংকাৰৰ সমানাৰ্থীটো কি হ'ব জেড হ'ব অপচন ডি জেড শব্দৰ বিপৰীত শব্দ হল বিপৰীত শব্দটো উলিয়াবলৈ কৈছে গতিকে অপচন সি টো শুদ্ধ হ'ব কোনে কিমান পালা কমেন্ট বক্সত জনাবা